তো হেল্ল' নমস্কাৰ কমৰেড সুদং কলম্বাই লগতে কাৰ্ডম কি খবৰ আৰু সকলোলৈ গোটেই অসমবাসীলৈ মোৰ পালৰ থাকিল নৱবৰ্ষৰ আন্তৰিক অভিনন্দন লগতে আগতীয়াকৈ বিহুৰ শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকৰ এইবাৰ সপোন পূৰণ হ'ব লাগে, মোৰো সপোন পূৰণ হ'ব লাগে। যোনটো আপোনালোকে টাৰ্গেট লৈ আছে অসম পুলিচৰ কাৰণে, বিশেষকৈ অসম পুলিচৰ টাৰ্গেট লোৱাসকলে মোৰ ভিডিঅ' চাই। সেইটো কাৰণে প্ৰথমতে মই আপোনালোকক জানিব বিচাৰোঁ যে আপোনাৰ টাৰ্গেট কি, আছাম পুলিচত কি এ বি নে ইউ বি নে এ পি আৰ অ' কামাণ্ডো SI আৰু কামাণ্ডো বেটেলিয়ান এইবিলাকৰ কি হয়, নিশ্চয় কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু নতুন ভেকেঞ্চি আহিছে, ভেকেঞ্চিটো হৈছে অইল ইণ্ডিয়াৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব নিশ্চয় আপোনালোকক জনাই দিম। কিন্তু প্ৰথমতে এটা ৰিকুৱেষ্ট, এটা অনুৰোধ, যিমানখিনি বৰ্তমান আমাৰ দিচাংমুখলৈ পিকনিক খাবলৈ আহিছে, যদি কোনোবাই চাই আছে তেওঁলোকলৈ মোৰ পালৰ পৰা থাকিল এজন লোকেল ল'ৰা হিচাপে এটা অনুৰোধ, আপোনালোকে মদ খাওক, ভাং খাওক, যি কৰক, আমি ক'বলগীয়া নাই, আপোনালোকৰ মৰ্জি। কিন্তু আপুনি মদ খোৱাৰ ফলত বেলেগ এজনে অসুবিধাৰ সন্মুখীন সৃষ্টি হ'ব নালাগে। যোৱাকালি চাইছোঁ ইয়াতে বহুখিনি বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা আহি পিনি মদ খাই পিনি উদ্ভণ্ডালি কৰি আছে, কিন্তু এইবিলাক আমি মান্তি নকৰোঁ। আমি যোৱাকালি দেখিও নেদেখা ভাও ধৰিছোঁ, কাৰণ আলহী হয়, এইটো কাৰণে একো আমি ক'ব যোৱা নাই। কিন্তু আপোনালোকে এইবিলাক কাম নকৰিব। আজিৰ পৰা প্ৰায় দুদিনমান আগতে ইয়াত এটা বেয়া দুৰ্ঘটনা এটা ঘটি গৈছে। এইটো কাৰণে এটা বলেৰো পিকআপ, যোনটো বলেৰো পিকআপ আছিল চাগে, তাতে খুন্দা খাই পিনি এজনী আইতা, বয়সত বহুত ডাঙৰ আছিলে, তেওঁ নিহত হৈছে, গাড়ী খুন্দিয়াই পিনি মৰি গৈছে। সেইটো কাৰণে এইবিলাক মদ খোৱাৰ ফলত আপোনালোকৰ বেলেগ এজনক অসুবিধাৰ সৃষ্টি নকৰিব। এতিয়া আহিছোঁ যোনটো ভেকেঞ্চি আহিছে, অইল ইণ্ডিয়াৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন, বয়সৰ সময়সীমা কিমান বিচাৰিছে আপোনালোকক এই ভিডিঅ'ত জনাব চেষ্টা কৰিম। আৰু যদি কিবা সুধিব থাকিলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, সুধিব পাৰিব। তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তো ভেকেঞ্চি হৈছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2024, যাৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 421টা ভেকেঞ্চি আছে। ৱৰ্ক পাৰ্চন ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 30 তাৰিখ 1 মাহ 2024। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলো জনাই দিম আপোনালোকক। প্ৰথমে আহিছোঁ আপোনালোকৰ ইয়াৰ কাৰণে কি ভেকেঞ্চি আহিছে ইয়াতো কৈ দিম, লগতে বয়সৰ সময়সীমা। তো আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া হৈছে, আপোনালোকৰ মেক্সিমাম এজ লিমিট বুলি দিয়া আছে। জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ 30 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। SC সকলে 35, লগতে ST সকলে 35, দুটাকে 35 দিয়া হৈছে। লগতে OBC, লগতে NCL এইবিলাক থকাসকলৰ কাৰণে 33 তেওঁলোকৰ কাৰণে। কিন্তু ভেকেঞ্চিকেইটা বেলেগ আছে, এইটো কাৰণে বয়সৰ সময়সীমাটো বেলেগ আছে। ইয়াতে আপোনালোকে চাই ল'ব কোনটো ভেকেঞ্চিৰ কাৰণে আপোনালোকে কি এপ্লাই কৰিব পাৰিব। আৰু যদি কিবা সুধিব থাকিলে এই নাম্বাৰসমূহ আপোনালোকে ফোন কৰি তেওঁলোকৰ লগত কথা পাতিব পাৰিব। লগতে আপোনালোকৰ ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ কথা হ'ব প্ৰায় আপোনালোকৰ UR লগতে OBC কাৰণে 200 টকা উইথ GST, লগতে ST ST লগতে EWS তেওঁলোকৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ কথা নহ'ব। লগতে PWD লগতে আপোনালোকৰ এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ কথা নহ'ব। তো এতিয়া আহিছোঁ এই ভেকেঞ্চিসমূহৰ বিষয়ে কৈ দিছোঁ। তো ভেকেঞ্চিটো প্ৰথম ভেকেঞ্চি আছে MDL বুলি ভেকেঞ্চি আছে, যাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিলে হৈ যাব। লগতে আপোনালোকৰ থাকিব লাগিব মেকানিকেল ডিজেল ট্ৰেডৰ পৰা আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব। আৰু এটা কিবা আছে ভেকেঞ্চি আছে, যাক কোৱা হ'ব FTR, যাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। আপোনালোকৰ ফিটাৰ ট্ৰেডৰ পৰা আপোনালোকে ITI পাছ কৰিব লাগিব, আৰু লগতে আপোনালোকৰ 10 পাছ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আছে ভেকেঞ্চি WLD বুলি ভেকেঞ্চি এটা আছে, তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব। বাকী বেলেগ ভেকেঞ্চি বহুত আছে, কিন্তু বেলেগ কিছুমানত অকল মেট্ৰিক পাছ কৰিলে হ'ব, কিছুমানত কিন্তু ITI বিচৰা হৈছে। সকলো ভেকেঞ্চি ডিটেইল আপোনালোকে নিজে গৈ চেক আউট কৰিব পাৰিব, লিংক আছে ডিছক্ৰিপশ্যনত। তো এয়া আছিল ভেকেঞ্চিৰ বিষয়ে। আৰু যদি কিবা সুধিব থাকিলে নিশ্চয় সুধিব পাৰিব, এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, নিশ্চয় সুধিব। আৰু আপোনালোকক লগ পাই আছোঁ ইণ্টাৰভিউ দিনা একদম অসম পুলিচৰ, তেতিয়া লগ পাম, বহুতে কৈ থাকে লগ পাম বুলি,
ইণ্টাৰভিউ দিনা আপোনালোকক লগ পাম, যেতিয়া অসম পুলিচৰ ইণ্টাৰভিউ হ'ব। আৰু আশা কৰোঁ এই বছৰ যদিহে চাকৰি পাওঁ আপোনালোকৰ লগতে একেলগে ট্ৰেইনিং কৰিম। যদি ট্ৰেইনিং কৰিম বুলি আপোনালোকে লিখক, আৰু আপোনাৰ টাৰ্গেট কি, অসম পুলিচৰ কোনটো ভেকেঞ্চিৰ কাৰণে, AB নে UB নে কামাণ্ডো নে APR নে, আপোনাৰ টাৰ্গেট কি নিশ্চয় জনাব। তো আজি ভিডিঅ'টি সামৰিছোঁ। জয় আসাম, বন্দে মাতৰম, মিচিং ৰেগাম হুৰৈ, নমস্কাৰ।